Hello friends, welcome to my channel Astha's Motivation. মই আস্থাই আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কোৱা হয় ৰাতি যিমানেই অন্ধকাৰ হয় তৰাবোৰ সিমানেই জিলিকি উঠে। দুখ আপোনাৰ যিমান গভীৰ হ'ব ভগৱানো আপোনাৰ লগত সিমানেই থাকিব, সিমানেই ওচৰত থাকিব। এইখিনিতে এটা সৰু কাহিনী। আজিৰ এই কাহিনীটো এটা সৰু ল'ৰাৰ হয়। এই সৰু ল'ৰাটো এখন গাঁৱত বাস কৰিছিল, যিখন গাঁৱত খুবেই প্ৰসিদ্ধ আছিল এটা মন্দিৰৰ কাৰণে। এই গাঁওখনৰ পৰা প্ৰায় 20 কিলোমিটাৰ আঁতৰত এটা পাহাৰৰ ওপৰত এটা মন্দিৰ আছিল। এই মন্দিৰটোলৈ বাহিৰৰ বহুতো ভক্তগণ দৰ্শন কৰিবলৈ আহিছিল আৰু তেওঁলোকৰ মনোকামনা পূৰ্ণ হৈছিল। কিন্তু কোৱা হয় নহয়, যেতিয়া আপোনাৰ ওচৰত কিবা এটা বস্তু থাকে তাৰ মূল্য আপুনি নিদিয়ে বা মানুহে তাৰ ভেলু নকৰে। ল'ৰাটোৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই। ল'ৰাটোৱে ভাবিছে যে ইমান ওচৰত এইটো মন্দিৰ আছে, কোনোবা নহয় কোনোবা এদিন মই যাম। সেই মন্দিৰটোলৈ এইটো ভাবিয়েই যোৱা নাছিলে, কিন্তু ওচৰৰ পাজৰ সকলো মন্দিৰলৈকে সি দৰ্শন কৰিবলৈ গৈছিলে। সি এইটোৱে ভাবিছিলে যে ইমান ওচৰত আছে, কোনোবা নহয় কোনোবা এদিনটো মই যামেই। তো এনেকৈ ভাবি থাকোঁতে ল'ৰাটোৰ বছৰ ধৰি বছৰ সময় পাৰ হৈ গৈছিলে। এদিন হঠাতে সি সপোন দেখিলে। সপোনত কি দেখিলে? যে তাক কোনোবাই মাৰি পেলাবলৈ ধৰিছে, আক্ৰমণ কৰিছে আৰু সি মৰো অৱস্থা এটাত উপনীত হৈছে। এনেদৰে সি সপোনটো দেখি থাকোঁতে হঠাতে তাৰ চকু খোল খাই গ'ল, সাৰ পাই গ'ল। সাৰ পাই যোৱাত সি ভাবিলে এইটো এটা সপোনহে আছিলে। তেতিয়াই সি ভাবিলে যে আচলতে মই কিহৰ অপেক্ষাত ৰৈ আছোঁ? সেই মন্দিৰটোলৈ যোৱা নাই আজিলৈকে। কিহৰ অপেক্ষা আচলতে? ইমান ওচৰতে থকা এটা ইমান প্ৰসিদ্ধ মন্দিৰ, য'ত বিভিন্ন ঠাইৰ মানুহ আহি দৰ্শন কৰে আৰু তেওঁলোকৰ দুখ দুৰ্দশা দূৰ হয়। মই আজিয়েই সিদ্ধান্ত লৈছোঁ, আজিয়ে মই সেই মন্দিৰটো দৰ্শন কৰিবলৈ যাম। এই বুলি ভাবি সি ৰাতি প্ৰায় 3মান বজাত মন্দিৰটোলৈ যাবলৈ ওলাই যেতিয়া ঘোৰ অন্ধকাৰ হৈ আছে, সি ইফালে সিফালে ঘৰত বিচাৰিলে, এটা লেম্প বিচাৰি পালে। লেম্পটো চালে এনেকৈ দাঙি অকণমানহে তেল আছিলে, তথাপিতো সি যাবলৈ ওলাল। সেই লেম্পটো জ্বলাই লৈ সি লাহে লাহে আগুৱাই গ'ল। যেতিয়া সি গৈ আছে, সি পঢ়া শুনাটো চোকা আছিলে। সি মনতে কেলকুলেশ্যন কৰিছিলে যে ইমানকণ তেলেৰে সি 20 কিলোমিটাৰ অতিক্ৰম কৰিব নোৱাৰিব। সেইকাৰণে সি ভাবিলে গাঁও পাৰ হৈ সি অলপ সময় অপেক্ষা কৰি এটা চকত গৈ সি ৰৈ দিব। সেইমতে সি গৈ পেলাই যেতিয়া গাঁওখন পাৰ হৈ এটা চকত গৈ সি অলপ ৰ'লগৈ, অপেক্ষা কৰিলে ৰাতিপুৱালৈ, অৰ্থাৎ সূৰ্য উদয় হোৱালৈ। কিন্তু সেই সময়তে সি দেখিলে যে এজন মানুহ আহি আছে। যেতিয়া মানুহজনক তাৰ ওচৰ পালেহি, তেতিয়া দেখিলে মানুহজন খুব বয়সস্থ, হাতত এনেকৈ বন্তি এগছি লৈ আহি আছে। তেতিয়া ল'ৰাটোৱে বৃদ্ধ মানুহজনক, অৰ্থাৎ বয়সস্থ মানুহজনক সুধিলে যে বাবা আপুনি ক'লৈ যায়? তেতিয়া মানুহজনে উত্তৰ দিলে যে মই সেই পাহাৰৰ ওপৰত থকা এই মন্দিৰটোলৈ যাওঁ। তেতিয়া ল'ৰাটোৱে ক'লে যে ময়োতো মন্দিৰলৈ যাবলৈ আহিছোঁ, মোৰ এই লেম্পটোত তেল অকণমান থকাৰ কাৰণেহে মই আগবাঢ়ি যাব পৰা নাই। আপুনি কেনেকৈ যাব পাৰিব? আপুনি যিটো চাকি লৈ আহিছে সেইটো দি এখোজৰ বাহিৰে আপুনি একোৱেই দেখা নাপাব। তেতিয়া বৃদ্ধ মানুহজনে উত্তৰ দিলে, অৰ্থাৎ বয়সস্থ মানুহজনে উত্তৰ দিলে যে এইটো নিতৌ দৈনন্দিন কাম, মই সদায় যাওঁ। এই চাকিটোৰ পোহৰে এখোজকৈ মই আগবাঢ়ি গৈ থাকোঁ। ল'ৰাটোৱে কৈছে মই সকলোখিনি বুজি পাইছোঁ, কিন্তু সেই সামান্য এটা চাকিৰ পোহৰত, যিটো চাকিৰ পোহৰৰ জৰিয়তে আপুনি এখোজতকৈ বেছি দেখাই নাপায়, আপুনি কেনেকৈ যাব? তেতিয়া বয়সস্থ মানুহজনে উত্তৰ দিলে যে বাবা এই এখোজ যেতিয়া মই আগবঢ়াম, এখোজ আগবঢ়োৱাৰ লগে লগে ইয়াৰ আগৰ খোজটো মই নিজেই দেখা পাই যাম। এনেকৈ মই যাওঁ আৰু ব্ৰহ্ম মুহূৰ্তত মই ভগৱানক দৰ্শন কৰি ঘূৰি আহোঁ, আৰু তাৰ পিছৰ যিখিনি মোৰ দৈনন্দিন কাম সেইখিনি মই আৰম্ভ কৰোঁ। তেতিয়াই ল'ৰাটোৱে বুজি পালে যে আচলতে জীৱনত মানুহে বহুত কিবা এটা কৰিম বুলি প্ৰকৃততে মানুহে ভাবি থাকে, কিন্তু কৰিব নোৱাৰে। কিয় জানেনে? সেই এখোজ যে মানুহে আগ নবঢ়ায়।
হয়, আমাৰ প্ৰত্যেকৰে জীৱনত এইটোৱে সমস্যা। আমি কৰিম বুলি ভাবোঁ বহুত কাম, কিন্তু আমি কেনেকৈ কৰিম, কি হ'ব এইটোৱে সদায় ভাবি থাকোঁ। যদি আপুনি প্ৰকৃততে কিবা এটা কৰিম বুলি ভাবিছে জীৱনটোত, তেন্তে প্ৰথম খোজটো আগবঢ়াওক। দেখিব, প্ৰথম খোজটো আগবঢ়োৱাৰ লগে লগে ইয়াৰ যিটো দ্বিতীয় খোজ, সেইটো খোজ আপোনাক ভগৱানে অট'মেটিক দেখুৱাই দিব আৰু আপুনি সেই জেগাতে পহুচিব য'ত আপুনি আচলতে পহুচিব বিচাৰিছে। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ মটিভেশ্যনেল ষ্টৰিজবিলাক মই আপোনালোকৰ কাৰণে সদায় আনিব পাৰোঁ আৰু ভাল ভাল কণ্টেণ্টবিলাক আপোনালোকৰ কাৰণে আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ। ধন্যবাদ। থেংক ইউ এণ্ড অল দ্য বেষ্ট।